ছটা 6:30মান বজাত আমাৰ OC ডিগবৈ PS পাঞ্জলচিতিয়া তেখেতে এটা খবৰ পাইছিল যে বুধেশ্বৰ গড় নামৰ এজন ব্যক্তি তেখেতক সেই মাছ চুৰ কৰা বুলি কিবা সন্দেহ কৰি কেইজনমান মানুহে মানে ইয়াতে মানে এই আমাৰ চাৰিআলি যোনখন আমাৰ ডিগবৈ যোনখন চাৰিআলি বজাৰ আছে তাতে বান্ধি থৈ দিছে বুলি তেওঁ খবৰ পাইছিল। সেইমৰ্মে তেওঁ মানে তেতিয়া আহি উপস্থিত হয় ইয়াতে তেওঁ দেখি পায় যে ইয়াতে তেওঁক মানে বান্ধি থৈ দিছে। তেওঁ তাৰপিছত ইয়াৰ পৰা পুলিচে লৈ গৈ তেওঁক মেডিকেল কৰোৱাই আমি প্ৰথম থানালৈ লৈ যাওঁ। তাৰপিছত আমি সেই মেডিকেলত তেওঁক কণ্ডিশ্যনটো অলপ ভাল নেদেখি আমি তেতিয়া তেওঁক মেডিকেলত ভৰ্তি কৰাওঁ আৰু কণ্ডিশ্যনটো আৰু বেছি বেয়া হোৱাত আমি তেওঁলোকৰ পৰিয়ালবৰ্গকো তেওঁলোকক খবৰ দিওঁ। তেওঁলোক কিন্তু বহুত দুখৰ কথা যে সেই বুধেশ্বৰ গড় তেখেত মৃত্যুমুখত পৰে। আমি CCTV ফুটেজ ইয়াৰ পৰা আমি অলৰেডি চাইছোঁ। তাৰপিছত আৰু যোনখিনি আমাৰ স্থানীয় যোনখিনি লোকসকল আছে যোনে আমাক সাক্ষী প্ৰদান কৰিছে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে এই ঠাইডোখৰতে ইয়াতে আচলতে তেওঁক ধৰি প্ৰায় 4টা বজাৰ পৰা কমেও 1.5 ঘণ্টামান খুব মাৰধৰ কৰিলে তেওঁক। আমি অলৰেডি কিছুমান বস্তু চিজ কৰিছোঁ ইয়াতে আহি কাঠৰ বাটাম পাইছোঁ আৰু দুডাল কাঠৰ গোল অলপ লাঠি টাইপৰ পাইছোঁ যোনখিনি তেওঁক সেই প্ৰহাৰ কৰা টাইমত ব্যৱহৃত হৈছিল। আমি মূল দুজন অভিযুক্ত ৰমজান আৰু এজন শ্বেৰ খান সেই দুয়োজনক আমি কৰায়ত্ব কৰিছোঁ। তাৰ লগতে আৰু তেওঁৰ লগত আৰু সংগ দিয়া আৰু 3জন আছিল। আমি সেই 3জনকো আমি অলৰেডি কৰায়ত্ব কৰিছোঁ। আমাৰ পুলিচৰ ছাইডৰ পৰা আমি যিখিনি কৰিব পাৰোঁ আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু যিখিনি আমি তথ্য পাইছোঁ যিখিনি এই চাইণ্টিফিক এভিডেন্স পাইছোঁ গোটেইখিনি অলৰেডি কালেক্ট কৰিছোঁ। খুব সোনকালে ইয়াৰ যিখিনি ন্যায় আমাৰ প্ৰচেষ্টাত যিখিনি কৰিবলগীয়া থাকে আমাৰ ইনভেষ্টিগেশ্যনৰ আমাৰ ছাইডৰ পৰা সেইখিনি কৰিব লগা আছে আমি কৰিম। আমি অলৰেডি চাই আছোঁ ফুটেজত চাই আছোঁ আৰু যোনখিনি আমাৰ স্থানীয় যোনখিনি মানুহ আছে যোনে আমাক খবৰ দিছে তেওঁলোকৰ পৰা আমি তথ্য সংগ্ৰহ কৰি আছোঁ। কিবা আমাৰ অলৰেডি আমাৰ এইটো ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত প্ৰচেছত আছে আমি জনাম।